নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। আজি লৈছোঁ আপোনালোকলৈ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বিষয় লৈ এটি গুৰুত্বপূৰ্ণ খবৰ। বন্ধু-বান্ধৱীসকল, কি এই বিশেষ গুৰুত্বপূৰ্ণ খবৰ মই সবিশেষ আপোনালোকক জনাবলৈ গৈ আছোঁ। সেয়েহে ভিডিঅ'টি শেষলৈকে চাব। আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে, তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধু-বান্ধৱীসকল, আহক আপোনালোকক জনাব বিচাৰোঁ যে অহাকালিলৈ 15 মাৰ্চ দৌল যাত্ৰা উপলক্ষে অসমৰ সকলো কাৰ্যালয় বন্ধ ঘোষণা কৰা হৈছে। তাৰ লগতে কেইবাখনো জিলাত লোকেল হলিডেও ঘোষণা কৰা হৈছে। এতিয়া কোন কোন জিলাত লোকেল হলিডে ঘোষণা কৰা হৈছে মই আপোনালোকক সবিশেষ জনাবলৈ গৈ আছোঁ। 15 তাৰিখে হাইলাকান্দি জিলাত লোকেল হলিডে বন্ধৰ ঘোষণা কৰা হৈছে আৰু এই ঘোষণা 11 মাৰ্চত কৰা হৈছিল। ইয়াৰ পাছতে বন্ধু-বান্ধৱীসকল, কামৰূপ মেট্ৰতো আপোনালোকৰ যি লোকেল হলিডে সেই বন্ধৰ ঘোষণা কৰা হৈছে আৰু এই বন্ধ 10 মাৰ্চত ঘোষণা কৰা হৈছিল। ইয়াৰ পাছতে বন্ধু-বান্ধৱীসকল, মৰিগাঁও ডিষ্ট্ৰিক্টতো বন্ধৰ ঘোষণা কৰা হৈছে আৰু এই বন্ধৰ ঘোষণা 12 মাৰ্চত কৰা হৈছে। ইয়াৰ পাছত বন্ধু-বান্ধৱীসকল, নৱগঠিত শ্ৰীভূমি জিলাতো লোকেল হলিডেৰ বন্ধ ঘোষণা কৰা হৈছে আৰু এই বন্ধ 10 মাৰ্চত ঘোষণা কৰা হৈছিল। ইয়াৰ পাছত বন্ধু-বান্ধৱীসকল, কাছাৰ আৰু শিলচৰ জিলাতো এই বন্ধৰ ঘোষণা কৰা হৈছে। ইয়াৰ পাছত বন্ধু-বান্ধৱীসকল, বৰপেটা জিলাতো লোকেল হলিডেৰ বন্ধৰ ঘোষণা কৰা হৈছে আৰু এই ঘোষণা আপোনাৰ 12 মাৰ্চত কৰা হৈছিল। ইয়াৰ পাছত বন্ধু-বান্ধৱীসকল, নগাঁও ডিষ্ট্ৰিক্টতো দৌল যাত্ৰাৰ উপলক্ষে 15 তাৰিখে আপোনালোকৰ লোকেল হলিডে ঘোষণা কৰা হৈছে আৰু ইয়াৰ লগতে আপোনালোকৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টতো দৌল যাত্ৰাৰ উপলক্ষে 15 তাৰিখে আপোনালোকৰ লোকেল হলিডে ঘোষণা কৰা হৈছে। তো বন্ধু-বান্ধৱীসকল, এই আছিল অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বিষয়লৈ এটি গুৰুত্বপূৰ্ণ খবৰ। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে কৰ্মচাৰীসকলে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।